সেই সময়ত হিমন্ত বিশ্ব শৰ্মাও সেই কংগ্ৰেছৰ মন্ত্ৰী আছিল, পীয়ুষ হাজৰিকাও সেই কংগ্ৰেছৰ মন্ত্ৰী আছিল, জয়ন্ত মল্ল বৰুৱাৰ সেই কংগ্ৰেছৰ মন্ত্ৰী আছিল, আৰু তেওঁলোক আজি বিজেপিলৈ গুচি গৈছে। আৰু সেই আইন তেওঁলোকে পাৰিত কৰিছে আৰু তেওঁলোকে এক্সিকিউট কৰিছে। মুছলমান প্ৰতিখন জিলাৰ পৰা উচ্ছেদ কৰা হৈছে। ৰমজান মাহ এৰি দিয়া হোৱা নাই। ৰমজান মাহত ৰোজা ৰাখি কোনো এটা সামান, কোনো এটা বস্তু সামগ্ৰী ঘৰৰ পৰা উলিয়াব পৰা নাই। বুলডোজাৰ লগাই দিয়া হৈছে। যদি কোনোবাই প্ৰতিবাদ কৰিছে তাক গুলি কৰি দিয়া হৈছে, আৰু যদি কোনোবাই প্ৰতিবাদ কৰিছে তাক ধৰি নি জেলত ভৰোৱা হৈছে। হৈছে নে নাই? সেইসকল কোন? বিজেপিত যি 32টা টিকেট দিয়া হৈছে, সেই 32টা টিকেট আমি নাম গিনাই ক'ব পাৰিম সেইকেইজনটো কংগ্ৰেছৰ মন্ত্ৰী আছে। সেইকেইজনকতো আমি ভোট দি মন্ত্ৰী আৰু এমএলএ বনাইছিলো। ৰকিবুল হুছাইনক আমি সমৰ্থন কৰিছিলো, আমি ভোট দিছিলো। দিছিল নে নাই? হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘু জনসাধাৰণে ভোট দিছিল, টুপি পিন্ধি আমাৰ জলচাত বহিছিল। আজি হিমন্ত বিশ্ব শৰ্মাই আমাক অচিনাকি মানুহ বুলি কয়। আজি হিমন্ত বিশ্ব শৰ্মাই আমাক মিয়া মুছলমানৰ কাম নকৰো আৰু মিয়া মুছলমানক মই বেয়াই পাওঁ বুলি কয়। বন্ধুসকল, এইসকল ক'ৰ নেতা আছিল? কংগ্ৰেছৰ নেতা আছিল নে নাই? অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈক মুছলমান আৰু সংখ্যালঘু জনসাধাৰণে ভোট দি MP বনোৱা নাছিল। পলাই গ'ল প্ৰদ্যুৎ বৰদলৈ। ভূপেন বৰাক মুছলমান আৰু সংখ্যালঘু জনসাধাৰণে ভোট দি MLA বনোৱা নাছিল। পলাই গ'ল তেওঁ। বন্ধুসকল, এটা কথা মনত ৰাখিব, কেৱল আমাক বাৰম্বাৰ এই কথাটো কোৱা হ'ব যে UDF বিজেপিৰ বি টিম, UDFক ভোট দিয়াৰ লগে লগে বিজেপি লৈ যায়। মই চেলেঞ্জৰ সৈতে কৈছো, কংগ্ৰেছক ভোট দিয়াৰ লগে লগে পলাই যায়, মন্ত্ৰী হৈ বিজেপি লৈ যায়। কংগ্ৰেছক আইনখন বনায় আৰু বিজেপিত গৈ সেইখন এক্সিকিউট কৰি মুছলমানসকলক, সংখ্যালঘু জনসাধাৰণক, কেৱল মুছলমান নহয়, আপুনি যাওক ঢেকীয়াজুলি মোৰ ঘৰৰ ওচৰত 300কৈ চাহ বাগানীয়া মানুহ এক ৰাতিৰ ভিতৰত হত্যা কৰা হৈছে। আপুনি যাওক ভকতপাৰালৈ 200কৈ বড়ো মানুহ একে ৰাতিত হত্যা কৰা হৈছে। বন্ধুসকল, সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলোৱা চৰকাৰখন হ'ল কংগ্ৰেছ চৰকাৰ। আমি যাম কৰি এফালে বিজেপি আমাক অচিনাকি মানুহ বুলি, আমাক উচ্ছেদ কৰি, আমাক মনোকষ্ট দি, কেতিয়াবা মছজিদ ভাঙি, কেতিয়াবা মাদ্ৰাছা ভাঙি তেওঁলোকে শাসন চলাই আছে। আৰু সেইসকল এটা সময়ত কংগ্ৰেছৰ নেতা আছে। আৰু সেই কংগ্ৰেছক ভোট দিয়াৰ লগে লগেই কি নিশ্চিতি আছে কালি গৌৰৱ গগৈ বিজেপিত গুচি নাযাব? কোনোবাই ক'ব পাৰিব? কি নিশ্চয়তা আছে গৌৰৱ গগৈ গৈ বিজেপিত যোগদান নকৰিব? কি নিশ্চিত আছে তেওঁৰ এই বাপেক, তেওঁৰ এই স্বৰ্গীয় পিতৃ, তেওঁক আমি বেয়াকৈ ক'ব খোজা নাই, তৰুণ গগৈ চৰকাৰৰ দিনত 2005ত, 2012ত, 2008ত প্ৰায় 1000তকৈ বেছি মুছলমান হত্যা কৰা হৈছে। মই তথ্য সহকাৰে, লিষ্ট সহকাৰে তেখেতৰ সন্মুখত ৰাখিম। তেওঁৰ বাপেকৰ দিনত, তেওঁৰ নিজৰ পিতৃৰ দিনত 1000তকৈ অধিক মুছলমান হত্যা কৰা হৈছে। তাৰ জবাব গৌৰৱ গগৈ চাহাবে কি দিব? তাৰ এনচাৰ লাগে। তাৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছো। এইজন লুৰিণজ্যোতি গগৈ, যিজন আজি গৌৰৱ গগৈৰ লগত লগ লাগি বিন্নাকান্দি সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে, সেই লুৰিণজ্যোতি গগৈৰ কোনে নিশ্চিতি দিব পাৰিব? নিশ্চয়তা দিব পাৰিব। সেইজনেই যেতিয়া NRC হৈ আছিল, সেই NRC হৈ থকাৰ সময়ত 5 লাখ মুছলমানৰ বিৰুদ্ধে অবজেকশ্যন দাখিল কৰিছিল, যাৰ বাবে বিন্নাকান্দিৰ পৰা গৈ কৰিমগঞ্জত হিয়াৰিং দিব লগা হৈছিল, আৰু গৰৈমাৰীৰ পৰা গৈ ডিব্ৰুগড়ত হিয়াৰিং দিব লগা হৈছিল, ছয়গাঁৱৰ পৰা গৈ ইফালে মঙলদৈ আৰু তেজপুৰত গৈ হিয়াৰিং দিব লগা হৈছিল। কোনে কৰিছিল এই কাম? সেই লুৰিণজ্যোতি গগৈয়ে কৰা নাছিল। সেই লুৰিণজ্যোতি গগৈয়ে এক ৰাতিৰ ভিতৰত, তেতিয়া তেওঁৰ আছুৰ সাধাৰণ সম্পাদক আছে, এক ৰাতিৰ ভিতৰত 5 লাখ জনসাধাৰণৰ নাম তেওঁ NRCৰ পৰা কাটোৱাৰ ব্যৱস্থা কৰিছিল। বন্ধুসকল, আপোনালোকক বিশেষভাৱে মই এটা কথা জনাইছো, আমি কংগ্ৰেছলৈ যাব নোৱাৰো, আমি বিজেপিলৈ যাব নোৱাৰো। কি হ'ব সংখ্যালঘুৰ ভৱিষ্যত? নৱপ্ৰজন্ম, শিক্ষিত জনসাধাৰণ, আপোনালোকক আহ্বান জনাম, আমাৰ ভৱিষ্যত কি হ'ব? আমাৰ ভৱিষ্যত কোনে নিৰ্ধাৰণ কৰিব? আমাৰ মুস্তাকবিল আৰু আমাৰ মুকদ্দৰ কি আমি লুৰিণজ্যোতি গগৈৰ হাতত উঠাই দিম নেকি? সংখ্যালঘু জনসাধাৰণ আৰু মুছলমান জীয়াই থাকিবৰ কাৰণে আমাৰ ভৱিষ্যত দ্ৰষ্টা, আমাৰ ভৱিষ্যত আৰু আমাৰ ভাগ্য
নিৰ্ধাৰণ কৰিব কি গৌৰৱ গগৈয়ে নেকি? বিজেপিকটো আমি আমাৰ ভৱিষ্যত গতাই দিবই নোৱাৰো। বন্ধুসকল, এক আন্দোলন আমি কৰিব লাগিব, আমি যুঁজিব লাগিব, এক বিপ্লৱ আমি আনিব লাগিব আমাৰ কমিউনিটিয়ে। মই ধন্যবাদ জনাম হাগ্ৰামা মহিলাৰীক আৰু বড়ো সমাজখনক। অসমত মাত্ৰ 12 লাখ বড়ো আছে আৰু তেওঁলোকে হাগ্ৰামা মহিলাৰীক একত্ৰিত হৈ ভোট দিছে আৰু তেওঁলোকৰ নেতা বনাইছে। কোনো নেতা মাকৰ পেটৰ পৰা জন্ম হৈ নাহে। কোনো নেতা যদি বনাব লাগিব, আমাৰ কমিউনিটিয়ে বনাব লাগিব। মৌলানা বদৰুদ্দিন আজমলক যোৰহাটৰ মানুহে কেতিয়াও নেতা নবনাই, আপুনি নাভাবিব। মৌলানা বদৰুদ্দিন আজমলক তিনিচুকীয়া আৰু শিৱসাগৰৰ মানুহে কোনোদিন নেতা নবনাই। মৌলানা বদৰুদ্দিন আজমলক যদি নেতা বনাব লাগে, তেতিয়াহ'লে বিন্নাকান্দিৰ জনসাধাৰণে নেতা বনাব লাগিব। মৌলানা বদৰুদ্দিন আজমলক যদি নেতা বনাব লাগে, তেতিয়াহ'লে ধুবুৰীৰ জনসাধাৰণে, গোৱালপাৰাৰ জনসাধাৰণে, যিসকল অচিনাকি মানুহৰ ঠাই, সেইসকলেই মৌলানা বদৰুদ্দিন আজমলক নেতা বনাব লাগিব। মনত ৰাখিব। আৰু আমি যেতিয়ালৈকে আমাৰ নেতা ষ্ট্ৰং কৰিব নোৱাৰিম, যেতিয়ালৈকে আমি একত্ৰিত হৈ আমাৰ আন্দোলন আৰু আমাৰ বিপ্লৱ যেতিয়ালৈকে আমি আৰম্ভ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ জাতিৰ, আমাৰ কৌমৰ, আমি সংখ্যালঘু জনসাধাৰণৰ ভৱিষ্যত অন্ধকাৰ। আমি লক্ষ্য কৰিছো বন্ধুসকল, ইতিমধ্যে মৌলানা নুৰুল আমিন কাছিমিও কৈ গৈছে, মুফতি ছয়িদ আহমদ চাহাবে কৈ গৈছে, নাৰায়ণগুৰি এখন জেগা আছে বেটিয়াদিত, তাতে নাৰায়ণগুৰি এখন পাহাৰ আছে, পাহাৰৰ ওচৰত এখন নদী আছে। তাতে দুখন গাঁও আছে, মুছলমান গাঁও। উগ্ৰপন্থী আহিছে, এফালৰ পৰা গুলি কৰি হত্যা কৰিছে। 199 জন মুছলমানক তাতে হত্যা কৰা হৈছে। মানুহবিলাকে নিজৰ জান বচাবৰ কাৰণে নদীত গৈ জাপ মাৰি পৰিছে, নদীত গৈ গুলি কৰা হৈছে। তাতে এটা সৰু বাচ্চি মানে বুজি পাইছে তো, 4 বছৰীয়া সৰু ছোৱালী এজনী। এই ছোৱালীজনীক উগ্ৰপন্থীসকলে দুখন ঠেঙত, দুখন ভৰিত, বুজি পাইছেতো, দুখন ভৰিত ওলোটাই ধৰিছে আৰু এজনে দাৱৰে কাটি দুফাল কৰিছে। এই ডেডবডিৰ জানাজা মই পঢ়িছো, বদৰুদ্দিন আজমলে তাতে মোক পঠিয়াইছে। ডক্টৰ ৰফিকুল ইছলামে তাত ইমামতি কৰিছিল। বন্ধুসকল, মনত ৰাখিব লাগিব, সেই সময়ত পচন খাইছিলো। সেই সময়ত অসমৰ চৰকাৰ আছিল, গভৰ্ণমেণ্ট আছিল তৰুণ গগৈ ডাঙৰীয়া। কি কৰিব পাৰিছে? 200 জনকৈ মানুহ হত্যা কৰা হৈছে। আমি আমাৰ ভৱিষ্যত তেওঁৰ হাতত উঠাই দিম নেকি? তেওঁৰ পুত্ৰৰ হাতত আমাৰ ভৱিষ্যত উঠাই দিম নেকি? তেওঁৰ এলায়েন্সৰ হাতত আমি আমাৰ ভৱিষ্যত উঠাই দিম নেকি? নৱপ্ৰজন্ম, আমি এই কথা বুজিব লাগিব। আমাৰ কৌমৰ, আমাৰ জাতিৰ, আমাৰ জনসাধাৰণৰ ভৱিষ্যত আমি কোনো অন্য মানুহৰ হাতত গতাই দিব নোৱাৰো। আমাৰ ভৱিষ্যত আমি নিৰ্ধাৰণ কৰিব লাগিব। বন্ধুসকল, এনে আৰু অজস্ৰ কথা আছে, কিন্তু যেহেতু আপোনালোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ইয়াত বহি আছে, মই ইমান দূৰ কথা ক'বলৈ নাযাওঁ। ইতিহাস 89ৰ পৰা, বিশেষকৈ 85ৰ পৰা আপোনালোকে লক্ষ্য কৰক, এটা আন্দোলন আমি আৰম্ভ কৰিছিলো, বিশেষকৈ জমিয়তৰ নেতৃত্বত অসমৰ সংখ্যালঘু জনসাধাৰণে 85ত UMF নামৰ এটা দল গঠন কৰিছিল, যিসকল মোৰ বয়সীয়া আপোনালোকে জানে, কমতকৈ বেছি বয়সীয়া। কি হ'ল? কংগ্ৰেছৰ ষড়যন্ত্ৰত এক ৰাতিৰ ভিতৰত 17 জনকৈ MLA কিনি